ধুবুৰী টাউনত ধুবুৰীৰ এই খৰি সভা 139 বছৰ হৈছে 1887 জন্ম। এই ঐতিহ্যপূৰ্ণ অনুষ্ঠানটোত মোক মাতি আনিছিল সৌৰেন্দ্ৰ ভূষণ ৰায়, এতিয়া আমাৰ বয়সস্থ জ্যেষ্ঠ নাগৰিক, এওঁলোকো জ্যেষ্ঠ নাগৰিক। এই লোকসকলে দুৰ্গা পূজাৰ সময়ত মোক মাতি আনি ইয়াতে ধুতি পিন্ধাই মোক আপোনাৰ পূজাৰ সময়ত তেওঁলোকে এটা ৰিকুৱেষ্ট কৰিছিল যে তেওঁলোকৰ এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে, আমাৰ যিটো MP ফাণ্ডটো তেওঁলোকৰে ফাণ্ড, মোক MP কৰিছে, তাৰ পৰা অলপ অনুদান আমাক দিব লাগে। মই তেতিয়াই ঘোষণা কৰিছিলোঁ আৰু আজি 5 লাখ টকাৰ অনুদানৰ 75% তেওঁলোকে পালে। তাৰে আজি আধাৰশিলা স্থাপন হৈছে। এই আধাৰশিলা স্থাপনৰ পিছত ছেকেণ্ড ইনষ্টলমেণ্ট পাব। তেওঁলোকে কৈছে কনষ্ট্ৰাকশ্যন হৈ আছে আৰু আপোনাক অনুদান আমাক লাগে, গতিকে এইটো তেওঁলোকৰে ফাণ্ড, তেওঁলোকে যদি ভালকৈ ব্যৱহাৰ কৰে। মই তেওঁলোকক কৈছোঁ যে এইটো এটা ঐতিহ্যপূৰ্ণ শতবাৰ্ষিক গৰকা 100 বছৰ পূৰ্ণ হোৱা এটা অনুষ্ঠান, তাত আকৌ আমি দিম আজি 5 লাখ টকাৰ আমি আধাৰশিলা স্থাপন কৰিম। কথা বতৰাই আজি সকলো মানুহক চিন্তান্বিত কৰি পেলাইছে আৰু তাৰ কাৰণে আপোনালোকে এনেধৰণৰ প্ৰশ্নবিলাকো আপোনালোকে নহয় বহুতে কৰিবলৈ লৈছে। আজি এটা কয়, কালি এটা কয়, সেইকাৰণে মানুহৰ সন্দেহ হৈছে যে তেওঁ মুখ্যমন্ত্ৰী থকালৈকে জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ যেনেদৰে নিৰপেক্ষভাৱে হ'ব লাগে তেনেদৰে নিৰপেক্ষভাৱে নহয় আৰু যিসকল দোষী সেইসকলে ন্যায় নাপায়। আমি ন্যায় এইটোকে বিচাৰিছোঁ যে যিসকলে এই হত্যাকাণ্ড, তেওঁৱে কৈছিল হত্যাকাণ্ড আৰু এই হত্যাকাণ্ড কৰিছে, হত্যাকাণ্ডৰ ষড়যন্ত্ৰৰ লগত লিপ্ত আছে, এই সকলোকে ৰাইজে জানিব বিচাৰিছে কোন এই লোক, কিহৰ কাৰণে আজি জুবিন গাৰ্গক এনেদৰে হত্যা কৰা হ'ল। জুবিন গাৰ্গে আজি কিছুদিনৰ পৰা এনেধৰণৰ কথা বতৰা কোৱা আৰম্ভ কৰিছিল নেকি, যিবিলাক কথা বতৰাৰ কাৰণে আজি আমাৰ কোনোবাই ভয় খাইছে, কি লুকুৱাব বিচাৰিছে ন? সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি জুবিন গাৰ্গৰ য'ত সমাধি হৈছে সেইটো এটা তীৰ্থস্থানত পৰিণত হৈছে। বিভিন্ন ধৰ্মাৱলম্বী মানুহে তাত গৈ পেলাই নিজৰ আৱেগ অনুভূতি দি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে শিল্পী। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি জুবিন গাৰ্গৰ সমাধিস্থলীত, য'ত এতিয়া তেওঁৰ পত্নীয়ে জুবিন গাৰ্গ ক্ষেত্ৰ বুলি কৈছে, তাত যোৱাত কিয় বাধা দিছে মানুহক? তাত গ'লে যিকোনো সময়ত মানুহে যাব পাৰে, কোনোবাই গোটেই দিন কাম কৰি গধূলি পৰত তাত অলপ শ্ৰদ্ধাঞ্জলি জনাব দিব পাৰে। গতিকে তাত যে যাবলৈ বাধা দিছে তাৰ মানে ৰেষ্ট্ৰিং কৰিব বিচাৰিছে, মানুহে যাতে তালৈ নাযায়, তাত যাতে মানুহে গৈ ভিৰটো নকৰে। লাহে লাহে ভিৰটো কমিলে তেওঁৰ ওপৰত যিটো সন্দেহৰ ভাৱ এটা আহিছে সেইটো নাইকিয়া হ'ব। সেইকাৰণে তেওঁ চাহটোকে ভাগটো দেখিছে মানুহৰ, আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা বতৰাবিলাক অসংলগ্ন হৈ গৈছে। আজি এটা কথা কয়, কালি এটা কথা কয়, আৰু তেওঁ বিভিন্ন ধৰণৰ ইনকুৱাৰী দিছে, এটা দিছে আকৌ আন এটা দিছে, এটাৰ লগত আনটোৰ কনফ্লিক্ট হৈ যাব, যাতে এইটো এটা ধুৱলি কুঁৱলী পৰিৱেশ সৃষ্টি হয়। গতিকে ৰাইজে বিচাৰিছে যে এটা কোনটো ষড়যন্ত্ৰকাৰী, কোনে কোনে এই ঘটনাটো কৰিলে সেইটো জানিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ এই কথা বতৰাবিলাকত আজি সকলোৰে এটা সংবাদ এতিয়া মানে তেওঁহে বুজিব কোনে পলিটিক্স, তেওঁ কৈছে পলিটিক্স। এই কথা বতৰাৰ কাৰণেই জুবিন গাৰ্গে কৈ গৈছিল যে পলিটিক্স নকৰিবা। এই যে কৈছে 2026 ক'ৰ পৰা আহিলেতো? যদি নাহে তেতিয়াহ'লে বহুত দিনলৈকে চলিব। যদি আহে ওলাই যায় যে ষড়যন্ত্ৰকাৰী কোন, কোনে কোনে হত্যা কৰিলে, কালিৰ পৰা নাইকিয়া হৈ যাব। যদি নহয় 26 কিয়? আৰুতো তেওঁ এইটো 26লৈ নাথাকিব, তেওঁৰে বোলে এতিয়া যাওঁ অৱস্থা যে শুনিছোঁ, আমাৰ পৰা নহয়, তো বিজেপিকে সন্দেহ কৰিছে। নহ'লে বিজেপিৰ মানুহ ৰাস্তাত নামে নেকি কওকচোন? বিজেপিৰ মানুহে চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰি ৰাজপথত নামিছে যে ন্যায় লাগে, মুখ্যমন্ত্ৰীক কৈছে। কিন্তু মানুহে বুজি পোৱা নাই নেকি, তেওঁ মূৰটো সোমাই পেলাই ভাবিছে গাটো দেখা নাই চৰাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।